Hello everyone, welcome to Pythagoras classes. আজি আমি আমাৰ পলিটিক্যাল সায়েন্সৰ second part or আমি ইউনিট নাম্বার 1 পঢ়িম। ইউনিট নাম্বার 1 টোৰ নাম আমি কি বুলি লিখা আছে চাওহা, চ্যালেঞ্জেস অফ নেশন বিল্ডিং, ৰাষ্ট্ৰ গঠন বা জাতি গঠনৰ প্ৰতি প্ৰত্যাহ্বান। সো জাতি গঠনৰ বিষয়ে কৈছে, কিয় কোৱা হৈছে কাৰণ 1947 ৰ 14 আগষ্ট 14/15 এই দুটা দিনত কি কৰা হৈছিল, আমাৰ ভাৰতবৰ্ষ দ্বিজাতি তত্ত্বৰ তুলনাত বিভাজিত হৈ পৰিছিল। এটা প্ৰশ্ন হল হোৱাট ইজ ট্ৰু নেশন থিওৰি, হয়নে? পাকিস্তানৰ যিজন তোমাৰ পিতৃ আছিল, পিতৃপুৰুষ, যিজনে ট্ৰু নেশন থিওৰি পিতৃ বুলি কোৱা হয়, পাকিস্তানৰ জাতিৰ যিজন নায়ক মোহাম্মদ আলী জিন্না, তেওঁ 1940 এই তত্ত্বৰ আবিৰ্ভাৱ কৰিছিল। কিয় আবিৰ্ভাৱ কৰিছিল? সেই সময়ছোৱাত তেওঁ ফিল কৰিছিল বা তেওঁ কি কাৰণে ভাবিছিল, কাৰণ বিভিন্ন ধৰণৰ মানুহৰ এটা পলিটিক্যাল কনসেনসাস থাকে, মানুহৰ খুব আশা থাকে যে ৰাজনৈতিক আশা, সেই আশাৰ ভিত্তিত তেওঁ আলোচনা কৰি পাইছিল যে 9% মুসলিম পপুলেশন থকা কান্ট্ৰি এটাত তেওঁ প্ৰাইম মিনিষ্টাৰ হ'ব নোৱাৰিব। গতিকে তেওঁ ভাবিছিল যে দ্বিজাতি তত্ত্বৰ তুলনাত কি কৰা হওক, ভাৰতবৰ্ষক দুটা ভাগত ভাগ কৰা হওক। কিহৰ ভিত্তিত? ধৰ্মৰ ভিত্তিত। ধৰ্মৰ ভিত্তিত বিভাজন কৰি এটা পাকিস্তান গঠন কৰা হওক, য'ত মুছলমান সম্প্ৰদায়ৰ ব্যক্তিসকল থাকিব আৰু বাকি সকল ব্যক্তি ক'ত থাকিব, ভাৰতবৰ্ষৰ সৈতে সংলগ্ন হৈ থাকিব, সংযুক্ত হৈ থাকিব। চাওহা আমি এই চেপ্টাৰটোত কি আছে। আমি ইয়াত তোমালোকৰ সুবিধাৰ কাৰণে কিছুমান বিশেষ ধৰণেৰে আমি ৰিফ্লেক্ট হ'বৰ কাৰণে, তোমালোকক বুজি পাবৰ কাৰণে ব্যৱস্থা কৰি লৈছো। চাওচোন আহা কি ওলাই। Midnight/15 আগষ্ট 1947 মানে 14 আগষ্টৰ নিশা 15 আগষ্টৰ আগবেলা এই সময়ছোৱাত কি কৰা হৈছিল, আমাৰ ভাৰত আৰু পাকিস্তান নামেৰে পূৰ্বৰ ভাৰতবৰ্ষত অখণ্ড ভাৰত, যাক আমি আগতে পূৰ্বৰ ভাৰত কওঁ, ভাৰত পাকিস্তান যিটো সংলগ্ন হৈ আছিল 1947 ৰ 14 আগষ্টৰ আগৰ কালছোৱালৈকে, তাক সংলগ্ন বা ব্ৰিটিছ ইণ্ডিয়া বুলিও ক'ব পাৰি, আমাৰ অখণ্ড ভাৰত বুলিও ক'ব পাৰি। সেই ভাৰতবৰ্ষ বিভাজিতকৈ দুটা ভাগত বিভক্ত হৈ পৰিছিল। এটা ভাগ কৰা হৈছিল পাকিস্তান নামেৰে আৰু ইটোৰ আমাৰ ভাৰতবৰ্ষৰ সৈতে সংযুক্ত হৈ আছিল ভাৰতবৰ্ষ বুলি আমি তাক জানো। চোৱা, ই কি হৈছিল, ইণ্ডিয়া এটেইন ইণ্ডিপেণ্ডেন্স, ভাৰতবৰ্ষই স্বতন্ত্ৰতা লাভ কৰিছিল। আৰু স্বতন্ত্ৰতা লাভ কৰাৰ লগে লগে মানুহৰ কি মনত আহিব পাৰে? এক্সপেক্টেশন, মানুহৰ মনৰ বিভিন্ন আশা আকাংক্ষা থাকে, এসপিৰেশন থাকে, কি কৰিম, আমি পাই গলো স্বতন্ত্ৰতা, ইমান দিন আমি ক'ত আছিলো, আমি উপনিবেশবাদৰ তলত আছিলো। আমাক কি কৰা হৈছিল, আমাক ফোর্সফুলি হেজেমনি ক্ৰিয়েট কৰা হৈছিল। কোনে কৰিছিল? ইউনাইটেড কিংডম, আমাৰ ইংলেণ্ডে কি কৰিছিল, আমাক ডমিনেট কৰি ৰাখিছিল, আমাক হতাশ কৰি ৰাখিছিল, আমাক নিজৰ ইচ্ছা অনুসৰি কাম কৰিবলৈ দিয়া হোৱা নাছিল। 1947 ৰ 15 আগষ্টৰ পৰা ভাৰতবৰ্ষ কি কৰা হল, মুক্ত হিচাপে ঘোষণা কৰা হল। গতিকে ইয়াত চাবা, there were two goals almost everyone agreed upon, দুটা বিশেষ ধৰা দৃষ্টিভংগী বা দুটা আশা কৰা হৈছিল, এম এষ্টাব্লিছ কৰা হৈছিল, যিটো এইমত প্ৰতিজন ব্যক্তিয়ে কি কৰিছিল, লগ দিছিল বা তেওঁলোকে একচেপ্ট কৰিছিল, গ্ৰহণ কৰিছিল। কেনে ধৰণৰ? Number 1 আছিল, after independence we shall run our country through democratic government. ভাৰতবৰ্ষ 1947 ৰ পৰৱৰ্তী পৰ্যায়ত গণতান্ত্ৰিক ব্যৱস্থাৰ দ্বাৰা শাসন কাৰ্য চলোৱা হ'ব। ডেমক্ৰেসি জানা, যে ডেমক্ৰেসি ইজ এ টাইপ অফ গভৰ্নমেন্ট বাই দা পিপল, টু দা পিপল, ফৰ দা পিপল। কোনে কৈছিল? আব্ৰাহাম লিংকনে কৈছিল। আব্ৰাহাম লিংকনে কি কৈছিল? যে গণতন্ত্ৰ এনে এক চৰকাৰ ব্যৱস্থা য'ত জনসাধাৰণৰ কাৰণে জনসাধাৰণৰ চৰকাৰ গঠন কৰিব। Number 2 চোৱা কি কৈছে, the government will be run for good of all, মানে all round development of all the citizens of that particular state. That particular state is India, particularly the poor and socially backward groups. চোৱা, সৰ্বাংগীন বিকাশৰ কথা কৈছে, যে ভাৰতবৰ্ষত যিমান জনসাধাৰণ আছে, ভাৰতবৰ্ষৰ জনসাধাৰণৰ কি হ'ব লাগিব, সৰ্বাংগীন কল্যাণ সাধন হ'ব লাগিব। ইয়াৰ উপৰিও দ্বিতীয়তে কি কোৱা হৈছে, যে যিসকল পুৱাৰ ব্যক্তি আছিল, যিসকল দুখীয়া সম্প্ৰদায়, দুখীয়া শ্ৰেণী ব্যক্তি আছিল, আৰু ইয়াৰ উপৰিও বেকৱাৰ্ড ক্লাছেছ, আমাৰ ভাৰতবৰ্ষত কি আছে, কাষ্টিজিম আছে, শ্ৰেণী বিভাজন আছে, যেনে জেনেৰেল কাষ্ট, OBC, MOBC, SC, ST, ST হিলছ, এনে ধৰণৰ এটা ভাৱমূৰ্তি আছে। আমি শ্ৰেণী বিভাজন কৰিছো। এই বিভাজনৰ ভিত্তিত যিসকল বেকৱাৰ্ড শ্ৰেণী, যিসকল শ্ৰেণীৰ ব্যক্তিক আমি কি কৰিছো, যে তোমাৰ সমাজত পিছপৰা শ্ৰেণী হিচাপে আমি স্বীকৃতি প্ৰদান কৰিছো, তেওঁলোকৰ ডেভেলপমেন্টৰ কাৰণে কি কৰিব লাগিব, কাৰ্য সম্পাদন কৰিব লাগিব।
With independence, the time had come to realize the promise of freedom. এই ইণ্ডিপেণ্ডেন্স লাভ কৰাৰ লগে লগে প্ৰতিজন ভাৰতীয় নাগৰিকে ৰিয়েলাইজ কৰিছিল, অন্তৰৰ পৰা তেওঁলোকে এটা বস্তু ফিল কৰিছিল যে আমি কি কৰিলো, আমাক যেটো তোমাৰ প্ৰমিস কৰা হৈছিল কোনে, স্বাধীনতা আন্দোলনকাৰীসকলে যেটো প্ৰমিস কৰিছিল, দ্য প্ৰমিসৰ কি কৰা হল, সাকসেস লাভ কৰিলে, এটো সফলতা লাভ কৰিলে। ভাৰতবৰ্ষৰ কাৰণে এটা বৃহৎ দিন আছিল, যেটো দিনত কি হৈছিল, সফলতা লাভ কৰিছিল। তাৰ পৰা আমি চাও আহা যে স্বাধীন হৈ গল, দেশখন দুটা ভাগত বিভক্ত হৈ গল। এতিয়া এটা ডাঙৰ প্ৰবলেম কি আছে জানানে, যে 1947 ৰ 14 আগষ্টলৈকে ভাৰতবৰ্ষ কোনে চলাই আছিল, ইউনাইটেড কিংডমে শাসন কৰি থকা নাছিল জানো, গোটেই ৰুলস ৰেগুলেশন গোটেই সিস্টেম তেওঁলোকৰ হাতত আছিল। 14 আগষ্টত তোমাক পাকিস্তানক স্বতন্ত্ৰতা প্ৰভাইড কৰিলে, ৰাতি 15 আগষ্টৰ খুব আগ মুহূৰ্তত ভাৰতবৰ্ষক স্বতন্ত্ৰতা প্ৰভাইড কৰিলে, ইণ্ডিপেন্ডেন্ট হৈ গল। কিন্তু এতিয়া সিস্টেম কেনেকৈ চলাব, প্ৰবলেম নহয় জানো, কোনে চলাব, কোনো পুলিশ ফোর্স নাই, কোনো এডমিনিষ্ট্ৰেটিভ ষ্টাফ নাই, কি কৰিব লাগিব, আকৌ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব। কাৰণ যোনে চলাই আছিল তেওঁলোকে এটা টাইমত তোমাৰ আমাক ইণ্ডিপেন্ডেন্স প্ৰভাইড কৰি গুচি গল। কিন্তু ইণ্ডিপেন্ডেন্স দিয়াৰ সময়ত ইউনাইটেড কিংডমে এটা ডাঙৰ পলিটিক্যাল গেম খেলি থৈ গল। যদি ভাৰতবৰ্ষ, আমি যদি অখন ভাৰতক চাও, ভাৰত পাকিস্তান বাংলাদেশ যদি একগোট হৈ থাকে, তেওঁলোকৰ এটা ভয় আছিল যে ভাৰতবৰ্ষ যেহেতু ন্যাচাৰেল ৰিসোৰ্সৰ ক্ষেত্ৰত ৰিচেষ্ট কান্ট্ৰি অফ দ্য ওয়াৰ্ল্ড, গম পালা, বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত সৰ্ব শক্তিশালী বা সৰ্ববৃহৎ ন্যাচাৰেল ৰিসোৰ্স প্ৰাকৃতিক সম্পদ পোৱা এটা এৰিয়া, গতিকে কি হ'ব পাৰে, এটা টাইমত অত্যধিক শক্তিশালী ৰূপত নিজৰ সম্ভাষণ প্ৰকাশ কৰিব পাৰে। গতিকে তেওঁলোকে কি কৰিলে, গেম পলিটিক্স খেলিলে। কিহৰ ভিত্তিত কৰিব, কাষ্টৰ ভিত্তিত, কাম নাখাটিলে। তেতিয়া চালে যে ভাৰতবৰ্ষৰ মানুহৰ এটা মনোভাৱ বিৰাট তেওঁলোকৰ আছিল, কালচাৰেলটো আমি কবই নালাগে, কালচাৰেলি আমি ওয়াৰ্ল্ডৰ ভিতৰত ৰিচেষ্ট হয়। তাৰ উপৰিও আমি কি হয়, আমি ধৰ্মৰ ক্ষেত্ৰত খুব বেছি আমাৰ এটা মনোভাৱ আছে, আমি খুব ধৰ্ম মানি ভাল পোৱা মানুহ। গতিকে কি কৰিলে, এটেক ক'ত কৰিলে, ধৰ্মৰ ভিত্তিত। মহম্মদ আলী জিন্নাক বুজালে যে 9% মুছলিম পপুলেশ্যন থকা কান্ট্ৰি এটাত তোমাক কিহৰ ভিত্তিত প্ৰাইম মিনিষ্টাৰ দিব, পাৱাৰ পলিটিক্স, পাৱাৰ কাক নালাগে, তোমাক লাগে, মোক লাগে, সবকে লাগে, গোটেই পৃথিৱীখন পাৱাৰৰ পিছতে দৌৰি থকা নাই জানো। তেতিয়া তোমাৰ ইফালে আছিলে মহাত্মা গান্ধী, তেওঁৰ পাৱাৰ এক্সপেক্টেশন নাছিল। সেকেন্ড কোন আহি গল, পণ্ডিত নেহেৰু। পণ্ডিত নেহেৰুও বিচাৰি আছিল যে ময়ো প্ৰাইম মিনিষ্টাৰ হ'ব লাগিব ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ, নহলে কেনেকে হ'ব। গতিকে এই দুটা যুঁজত তোমাৰ পণ্ডিত নেহেৰুৰ মনোভাৱ এটা আছিল যে মই প্ৰাইম মিনিষ্টাৰ চকীখন মোৰ কাৰণে ইম্পৰ্টেণ্ট। তেওঁ ইণ্টাৰনেলি হলেও এইটো বস্তু ভাবিছিল, চৰ্দাৰ পেটেলে কিন্তু ভবা নাছিল, গম পালানে। গতিকে এই দুজন মানুহৰ মাজত কি হৈছিল, লাহেকে ফাট মেলিছিল। কিহৰ ভিত্তিত, টু নেশ্যন থিয়ৰী আবিৰ্ভাৱ হলেই 1940, গতিকে এইটো এটা তেওঁলোকে চেলু উলিয়াই লৈছিল যে আমাৰ মাজত কি হ'ব লাগিব, ভাগ বতৰা হৈ গল, ময়ো প্ৰাইম মিনিষ্টাৰ হ'ম, ময়ো প্ৰাইম মিনিষ্টাৰ হ'ম, কাৰো দিগদাৰ নহয়। বাকী জনসাধাৰণৰ যি হয় এইটোৰ লগত ইমান বেছি ইছ্যুজ নাছিল, পাৱাৰ পলিটিক্স সোমাই গৈছিল। গতিকে পাৱাৰ পলিটিক্সত এই গোটেই প্ৰব্লেমটো 15 আগষ্টত ইণ্ডিপেণ্ডেন্স দি দিয়া হ'ল। ইণ্ডিপেণ্ডেন্স দি দিয়াৰ লগে লগে প্ৰব্লেম কিছুমান থিয় হৈ গল। ডিউৰিং দ্য প্ৰচেছ অফ পাৰ্টিশ্যন, আফটাৰ পাৰ্টিশ্যন, গম পালানে, বিভিন্ন প্ৰব্লেম। আমি চাও আহা কেনে ধৰণৰ প্ৰব্লেম ফেচ কৰিছে। The process of partition had been started in 1940 when Muslim League propounded by advocated two nation theory. মই তোমালোকক কলো প্ৰশ্ন আহিব পাৰে, টু নেশ্যন থিয়ৰীৰ ফাদাৰ কোন, মহম্মদ আলী জিন্না। কিমান চনত টু নেশ্যন থিয়ৰী আবিৰ্ভাৱ হৈছিল, 1940। তাৰপিছত চাবা, দিছ প্ৰচেছ ইনভলভ ভেৰিয়াছ প্ৰব্লেম, বিভিন্ন কিছুমান প্ৰব্লেম এইটো প্ৰচেছত হাঙুৰ খাই আছিল। কেনে ধৰণৰ প্ৰব্লেমনো হাঙুৰ খাই আছিল আমি আলোচনা কৰো। Areas were supposed to be distributed on the basis of religious majority. So, area বিলাক ইণ্ডিয়া পাকিস্তান ডিভাইড কৰিব ডিউৰিং দ্য প্ৰচেছ অফ পাৰ্টিশ্যন, বিভাজনৰ কালছোৱাত, যে ইণ্ডিয়া পাকিস্তান যে ডিভাইড কৰিব কিহৰ ভিত্তিত, ৰিলিজিয়াছ মেজৰিটিৰ ভিত্তিত। এতিয়া ইয়াত প্ৰব্লেমটো হৈ গল যে মুছলিম মেজৰিটি এৰিয়াজ বুইল্ড পাকিস্তানী টেৰিটৰী, মুছলিম মেজৰিটি যিবিলাক এৰিয়া আছিলে তেওঁলোকে পাকিস্তান গঠন কৰিব, আৰু বাকী যিসকল আছিল তেওঁলোকে ক'ত থাকিব, ভাৰতবৰ্ষৰ লগত থাকিব। ইয়াত প্ৰব্লেম ক'ত হৈছিল জানানে, যে এৰিয়া বিলাকত কমিউনেল ৰায়টছ ক্ৰিয়েট হৈছিল। কমিউনেল ৰায়টছ মানে হল ৰিলিজিয়াছ কনফ্লিক্ট, ৰিলিজিয়াছ কনফ্লিক্ট, ধৰ্মীয় সংঘাতৰ আবিৰ্ভাৱ হৈছিল। No single belt of Muslim majority was the part of British India. So ব্ৰিটিছৰ যিটো ইণ্ডিয়া আছিল, ব্ৰিটিছে শাসন কৰা যিটো ইণ্ডিয়া আছিল, তাত কিন্তু মুছলিম মেজৰিটি এৰিয়া নাছিল, গম পালা। পাৰ্টিকুলাৰ এনেকুৱা এৰিয়া নাছিল যে এইটো এৰিয়াই মুছলিম মেজৰিটি এৰিয়া, মুছলমান ব্যক্তি বসবাস কৰা সংখ্যাগৰিষ্ঠ এলেকা বুলি নাছিল। They were concentrated in east and west.
তেওঁলোক এই এৰিয়াবিলাক কি আছিল এটা আছিল পূব ফালে আৰু এটা আছিল পশ্চিম ফালে দুটা ভাগত বিভক্ত হৈ আছিল it was decided that Pakistan will be comprised two territories তেতিয়া এটা বস্তু ডিসাইড কৰা হৈছিল সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল পাকিস্তান এটা পাৰ্টিকুলাৰ টেৰিটৰি কৰি তোমাৰ ডিভাইড কৰি দিব নোৱাৰে দুটা ভাগত বিভক্ত হৈ যাব এটা কি নামকৰণ কৰিব ইষ্ট পাকিস্তান যাক আমি আজি বাংলাদেশ বুলি জানো আৰু ওয়েস্ট পাকিস্তান যাক আজি আমি পাকিস্তান হিচাপে জানো তাৰপিছত all Muslim majority areas did not want to be merged with Pakistan এতিয়া ইয়াত প্ৰবলেমটো কি হ'ল জানানে যে মানুহৰ এনেকুৱা আজিও মানুহে আমাৰ ভাৰতবৰ্ষৰ বহু সংখ্যক জনসাধাৰণে এনেকুৱা এটা মনত ভাব লয় যে যদি ধৰ্মৰ ভিত্তিত ইন্ডিয়া আৰু পাকিস্তান ডিভাইড কৰা হৈছিল আজিৰ ডেটত ভাৰতবৰ্ষত মুছলমানে কি কৰি আছে কিয় মুছলমান আছে ভাৰতবৰ্ষত নিয়ম মতেতো থাকিব নালাগিছিল এক্স্যাক্টলি কেলে থাকিব যেটো ডিভাইডে হ'ল ধৰ্মৰ ভিত্তিত তেতিয়া হলে আকৌ মুছলমান ব্যক্তি ইয়াত কেনেকৈ থাকিব সো বস্তুটো এনেকুৱা নহয় অলপ ডিফাৰেন্ট হে সময়ত মুছলমান ব্যক্তি বুলি তেনেকুৱা পাৰ্টিকুলাৰলি ষ্টেট কৰা আছিল যদি এটা কথা তাত মেনশন কৰা আছিল যে যি সকল ব্যক্তিয়ে মোহাম্মদ আলী জিন্নাৰ লিডাৰশ্বিপত পাকিস্তানলৈ যাব বিচাৰে তেওঁলোক যাব পাৰে কিন্তু যি সকল ব্যক্তি ইন দা লিডাৰশ্বিপ অফ পণ্ডিত নেহৰুৰ লিডাৰশ্বিপত ভাৰতবৰ্ষত থাকিব বিচাৰে তেওঁলোকক ভাৰতবৰ্ষত থকাৰ কোনো ধৰণৰ বাধা নাই সেই কাৰণে আজিও ভাৰতবৰ্ষত কি আছে মুছলিম পপুলেশন আছে গতিকে এই ধৰণে এটা ডিভাইড এণ্ড ৰুল হৈছিল another problem belong to minorities on both side of the border so মই আগৰ পইণ্টটো আকৌ অলপ কথা এটা কৈ লওঁ যে সকলো মুছলিম ব্যক্তি জিন্নাৰ লগত যাব বিচৰা নাছিল ইয়াত আছিল গতিকে কি কৈছিল ইয়াত এইটো পইণ্টে এইটোৱে বুজাইছে যে প্ৰতিটো মুছলিম মেজৰিটি এৰিয়াই কিন্তু পাকিস্তানৰ লগত যোৱা নাছিল বা যাব বিচৰাও নাছিল তাৰ পিছত চাবা another problem belong to the minorities of the both side of the border so আমাৰ এটো সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত এটা নিয়ম আছে যত মাইনৰিটি যেটো কমিউনিটিয়ে মাইনৰিটি নাথাকক কিয় মেজৰিটি কমিউনিটিয়ে ডমিনেট কৰে এটো নেচাৰ গম পালানে এটো এটা প্ৰকৃতি গতিকে এই বৰ্ডাৰৰ ইফালে আৰু এইফালে দুইফালে কি আছিল বিভিন্ন কমিউনিটি তোমাৰ হিন্দু হওক মুছলিম হওক শিখ হওক খ্ৰীষ্টিয়ান হওক তেওঁলোকৰ মাইনৰিটি যি সকল পিপল আছিল মেজৰিটি পিপলে কি কৰিছিল তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছিল যত মেজৰিটি হিন্দু আছিল মুছলমানে অত্যাচাৰ কৰিছিল যত মেজৰিটি মুছলমান আছিল হিন্দু ব্যক্তিসকলে অত্যাচাৰ কৰিছিল যত খ্ৰীষ্টিয়ান তোমাৰ মেজৰিটি আছিল মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছিল এনে ধৰণৰ এটা মানে ৰিলিজিয়াছ কনফ্লিক্ট মানুহৰ মনত এটা বেয়া মনোভাৱৰ আৰম্ভ হৈছিল আৰু কেওস কনফ্লিক্ট মাৰপিট মাৰ্ডাৰ কাজিয়া বিভিন্ন ধৰণৰ ওমেন হাৰাসমেন্ট বিভিন্ন এনেকুৱা হিউম্যান ৰাইটস ভায়োলেশন হৈছিল যেটো নেকি 1947 ৰ আগত ভাৰতবৰ্ষৰ হিষ্ট্ৰীত খুব কম দেখা যায়